যে আম আদমি পাৰ্টিত বিভিন্ন বিষয় বাবদ সংগঠন কৰি থকা কেইবাখনো জিলাৰ 100 গৰাকী যুৱক যুৱতী আজি কংগ্ৰেছ দলত যোগদান কৰিছে আৰু মই সদায় এই কথা বিশ্বাস কৰোঁ যেনেকৈ আমাৰ দৰে অলপ বয়স হোৱা বা মোতকৈও বেছি সিনিয়ৰ তেনেকুৱা মানুহ দলটোত যথেষ্ট প্ৰয়োজন আছে কাৰণ বয়সৰ অভিজ্ঞতাও ডাঙৰ কথা কিন্তু নতুন প্ৰজন্ম এনেকৈ 100 গৰাকী ৰাজনৈতিকভাৱে সচেতন নতুন যুৱক যুৱতী আমাৰ দলত একেদিনাই আহি যোগদান কৰাটো বেলেগ বেলেগ জিলাৰ পৰা নিজৰ খৰচত বাছ ভাড়া কৰি আহিছে নিজৰ খৰচত কিছুমান ল'ৰাই ডিব্ৰুগড় তিনচুকীয়া নগাঁৱৰ ল'ৰা কালি ৰাতি আহি পেলাই হোটেলত আছে মই সঁচাকৈ এইটো মোৰ কাৰণে এটা সাংঘাতিক মই ভাবোঁ আমাৰ প্ৰতিগৰাকী দলৰ পুৰণাকৰ্মীৰ কাৰণে সাংঘাতিক প্ৰেৰণা যে ইমান দূৰৰ পৰা বাট কৰি বা আহি ৰাতি হোটেলত থাকি আমাৰ দলত যোগদান কৰি আৰু দুগৰাকী যুৱ নেতাই বক্তব্যত যিখিনি কথা ক'লে মই ভাবোঁ যে অসমৰ নতুন প্ৰজন্মই এওঁলোকৰ বাৰ্তাটো নিশ্চয় গ্ৰহণ কৰিব আৰু মই মোৰ বক্তব্যত যিখিনি কথা কৈছোঁ যে চৰকাৰৰ যিটো পলিচি এই পলিচিটো অসমৰ ভৱিষ্যতৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মটোৰ কাৰণে ভয়ংকৰ চৰকাৰৰ এতিয়া মাত্ৰ 3টা পলিচি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এতিয়া 3টা পলিচি 1 নম্বৰ হিন্দু মুছলমান কৈ থাকিব লাগে 2 নম্বৰ হিতাধিকাৰী দি থাকিব লাগে আৰু 3 নম্বৰ হৈছে অসমখন উন্নতিৰ পথত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ হ'বগে বুলি ভূমি পূজা কৰি হোৱাই নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে এই 3টা পলিচিত যুৱ প্ৰজন্মৰ ভৱিষ্যত ক'ত আছে তেওঁলোকে হিন্দু মুছলমান কৰিব পাৰিব খাবতো নোৱাৰিব হিতাধিকাৰীয়ে তেওঁলোকক নুচুৱে ইউনিভাৰ্চিটি কলেজৰ ল'ৰা ছোৱালীক আৰু টিভি চাবলৈ তেওঁলোকে যদি বহি যায় তেওঁলোকে বাকী জীৱন থাকি যাব মুখ্যমন্ত্ৰী ভূমি পূজা চাবলৈ যদি লাইভ চাবলৈ সব ল'ৰা ছোৱালী টিভিত বহি যায় তে জীৱনৰ গোটেই বাকী সপোন আধৰুৱা হ'ব গতিকে এই 3টা পলিচিত চলা বিজেপি চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে চৰকাৰ যেতিয়া আমাৰ হ'ব অৰুণোদয় জেগাত নলক্ষ্মী আমিও দিম কিন্তু আমি ভূমি পূজা নাপাতোঁ আৰু ভূমি পূজা যদি হয়ও আমি লাইভ নকৰোঁ আমি বাগান নেবেচোঁ আমি বাগান নিকিনো আমি বাগান শক্তিশালী কৰিম শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰিম যিসকল আমাৰ বাগানৰ মালিক তেওঁলোকক আমি শক্তিশালী কৰিম যিসকল ফেক্টৰী মালিক যিসকলে গোটেই ব্যৱস্থাটোৰ লগত জড়িত তেওঁলোকক আমি কথা শুনি শক্তিশালী কৰিম কিন্তু আমি বাগান কিনা আৰু বাগান বেচা চৰকাৰী বাগান দেৱলীয়া বেছি দিয়ে চৰকাৰে কিনে কোনে বিজেপি নেতাই এখন দেৱলীয়া বাগান চৰকাৰে তাক ভাল কৰিব নোৱাৰে কিন্তু বিজেপি নেতাই কিনিলে লাভ হয় এই পলিচিটো জাতি বিৰোধী এই পলিচিটো মাটি বিৰোধী এই পলিচিটো অসমৰ বতাহ পানী বিৰোধী অসমীয়া ভৱিষ্যতৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বিৰোধী আৰু সেই পলিচিৰ বিৰুদ্ধে আমি কাম কৰিম